নাম তেওঁৰ হিমাংশু বৰ্মন। একেবাৰে অসহায় এগৰাকী শাৰীৰিকভাৱে অক্ষম ছাত্ৰ। চৰকাৰে ঢাক ঢোল কোবোৱা কোনো আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই হিমাংশুৰ। পাই থকা টকাকেইটাও ১.৫ বছৰ ধৰি কাৰোবাৰ চক্ৰান্তত লাভ কৰা নাই দুৰ্ভগীয়া হিমাংশুৱে। লাভ কৰা নাই দিব্যাংগ পেঞ্চন আঁচনি, লাভ নকৰে অৰুণোদয় আঁচনিও। PMAYৰ অধীনৰ পকীঘৰো লাভ নকৰাৰ বাবে এনেদৰেই উৱলি যোৱা বাসগৃহতে পৰিয়ালৰ সৈতে দিন কটাবলগীয়া হৈছে হিমাংশুৱে। পিতৃয়ে কৃষক সন্মান নিধিৰ ধন পাই আহিছিল যদিও সেয়াও বিগত ৬ মাহ ধৰি লাভ কৰা নাই। মুঠৰ ওপৰত এতিয়া চাৰিওফালৰ পৰা আগৰি ধৰা সমস্যাৰ বাবে দিশহাৰা হৈ পৰিছে হিমাংশু বৰ্মন আৰু তেওঁৰ পৰিয়াল। হিমাংশু বৰ্মনৰ ঘৰ পূৰ্বৰ ধৰ্মপুৰ, বৰ্তমান বৰক্ষেত্ৰী সমষ্টিৰ ৫৬ নং পিপলিবাৰী কৈহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী পশ্চিম চুবুৰীত। চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ। নামভৰ্তিৰ লগতে কিতাপ পত্ৰ ক্ৰয় কৰিবলৈও এতিয়া অসমৰ্থ হৈ পৰিছে হিমাংশুৰ লগতে তেওঁৰ পৰিয়াল। পৰিতাপৰ বিষয় এয়ে যে পূৰ্বতে দিব্যাংগ পেঞ্চন আঁচনি পাইছিল যদিও আজি ১.৫ বছৰে পোৱা নাই আঁচনিৰ ধন। এই সন্দৰ্ভত সমাজ কল্যাণ বিভাগৰ লগত যোগাযোগ কৰাত তেওঁ জনায় যে অৰুণোদয়ৰ লগত এই আঁচনিখন সংলগ্ন হৈছে। তাৰ পিছত সমাজ কল্যাণ বিভাগৰ নিৰ্দেশ মৰ্মে জিলা আয়ুক্তৰ কাৰ্যালয়ত খবৰ কৰাত জানিব দিয়ে যে নাম আছে, কিন্তু আজি ১.৫ বছৰে পইচা সোমোৱা নাই তেওঁৰ একাউণ্টত। জিলা আয়ুক্ত বৰ্ণালী ডেকাই শীঘ্ৰে এই ধন লাভ কৰিব বুলি আশ্বাস দিছিল যদিও আজি কোপতি লাভ নকৰিলে সেই ধন। আনহাতে পৰিয়ালটোত আজিলৈকে ঢুকি পোৱা নাই কোনো এটা চৰকাৰী আঁচনি। পিতৃয়ে বেলেগৰ ঘৰত দিন হাজিৰা কৰি যেনি তেনি চলাই গৈছে পৰিয়ালটো। সেয়েহে হিমাংশুৰ লগতে পৰিয়ালটোৰ মুখ্যমন্ত্ৰীৰ ওচৰত এটাই অনুৰোধ, দিব্যাংগ পেঞ্চনটো পুনৰ কাৰ্যক্ষম কৰাৰ লগতে এটা চৰকাৰী বাসগৃহ ব্যৱস্থা কৰি দিব লাগে তেওঁলোকক। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু বৰ্মন। মোৰ ঘৰ এই টেঙাবাৰী পশ্চিম চুবুৰীত। আৰু এইভাগে মোৰ দেউতাৰ নাম শ্ৰী কিশোৰ বৰ্মন, মাৰ নাম শ্ৰী প্ৰণীতা বৰ্মন। পাই আছিলোঁ ২০২৩ চনৰ পৰা এতিয়ালৈকে বৰ্তমান পোৱা নাই। ২০২৩ চনত দুৰ্গা পূজাৰ পৰা এতিয়ালৈকে পোৱা নাই। কিহৰ কাৰণে পোৱা নাই বুলিতো নাজানো। মই সমাজ কল্যাণতো দুবাৰো গৈছিলোঁ। একবাৰ দেউতাই গৈছিল, তাৰ নেক্সটবাৰ দেউতাক যাতে এনেকে ক'লাক যে DC অফিচৰ অমুক নাম্বাৰ ৰুমত ২৩ নাম্বাৰ নে ২১ নাম্বাৰ ৰুমত এনে জমা দিবা দিছি। দেউতাই দি লাখ, তাৰপিছত পইচা সোমাই। তাৰপিছত একদিন দেউতাক মই নিজে ক'লো যে মই যাং যাইছোঁ একদিন DC বাইদেউৰ তাতে, একেলগে DC বাইদেউকো কমপ্লেইনটো কৰিম। একেলগে এখন মই গেলোঁ। তাৰপিছত ফাৰ্ষ্ট টাইম আমি গেলোঁ সমাজ কল্যাণ বিভাগত। সমাজ কল্যাণ বিভাগত কৈছে কি যে এই আঁচনিটো এতিয়া অৰুণোদয়ৰ লগত যোগ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰীয়ে আঁচনিটো যোগ কৰি দিলা। তাৰপিছত আমি গেলোঁ DC অফিচলৈকে আহিলোঁ। দেউতাই য'তে জমা দি তাতে চালোঁ নামটো আছে কিন্তু পইচাটো সোমোৱা নাই। মই মাহে ১০ তাৰিখৰ পিছত মই বহীটো চেক কৰিয়ে থাকোঁ বেংকত, কিন্তু পইচাটো নোসোমাই। তাৰপিছত মই অলপ সময় ৰখি DC বাইদেউক লগ কৰিলোঁ। DC বাইদেউক লগ কৰি এপ্লিকেশ্যনখন দিলোঁ। দি কিনে DC বাইদেউ লগে লগে একশ্যন ল'লে বাৰু। এজন মানুহ যোনটো ডিপাৰ্টমেণ্টত এই কামটো কৰিব দিছিলে সেই ডিপাৰ্টমেণ্টৰ হেডজনক মাতি দিলে। সেই ডিপাৰ্টমেণ্টৰ হেডজন আহিল, লগে লগে আহি সুধিলে কি হ'ল কি কথা নাজানা। মই ক'লোঁ, কোৱাৰ পিছত তাৰ নেক্সট দিনা আৰু আমাক মাতিলে। তাৰ নেক্সট দিনা মই গেলোঁ, দেউতাহঁতে গেলোঁ, যাই কিনে গোটেই ডিটেইলছখিনি লৈ গ'লোঁ। মই লৈ যাই অৰুণোদয় আঁচনিত মই ফৰ্মখন ফিল আপো কৰি দিলে আৰু দলিল পাততো মই চহী তহি মাৰি দিলোঁ। তাৰপিছত কৈছে যে হ'ব মই মাৰি দিম। আমি গুচি আহিলোঁ। কিন্তু এতিয়ালৈকে পইচাটো পোৱাই নাই, সোমাই নাই। অৰুণোদয় দিন ২টা কাটা গৈছে, এটাও পোৱা নাই। মই বৰ্তমান BA 4th চেমিষ্টাৰত পঢ়ি আছোঁ কামৰূপ মহাবিদ্যালয় চামতাত। পইচাটো পাইছিলোঁ যিটো সেইটো কাটা গৈছে। কি কম মানে মোৰ পইচাটো যাতে পোৱা কাৰণে এতিয়া ধৰক মোৰ এতিয়া ফৰ্ম ফিল আপ চলি আছে। যোৱা পৰহিৰ পৰা ফৰ্ম ফিল আপ দিছি। পইচাৰ অভাৱৰ কাৰণে অলপ ফৰ্ম ফিল আপটো কৰিব পৰা নাই। দেউতাক কৈছোঁ পইচাৰ কথাটো, এতিয়া পইচা যোগাৰ হোৱা নাই। বৰ্তমান এতিয়া ২৬ তাৰিখলৈকে ডেট দিছে। এইকেইদিনৰ ভিতৰত কিবাকে হ'লেও কৰিব লাগিব। আগতে পইচাটো সোমাই থকাতে এতিয়া লগে লগে কৰি দিব পাৰিছিলোঁ। এতিয়া সেইকাৰণে অলপ মানে জটিল হৈছে বস্তুটো কৰা। লগে লগে কৰা মানে ঘৰ বাৰীতো পোৱাই নাই বাৰু। মোৰ পইচাটো যিহেতু কাটা গৈছে, তাৰ চলিব বহুত অসুবিধা হৈছে আৰু বাকী ঘৰৰ আঁচনি একো নাপায়। মই এতিয়া গেলি চৰকাৰৰ পৰা একো আঁচনি পোৱা নাই আৰু ল'ৰাটোৰ কাৰণে নাই হেৰি কি বৃদ্ধ পেঞ্চনটো, এই বিকলাংগ পেঞ্চনটো পাইছিলোঁ ১,০০০কে মাহে মাহে। কিন্তু এতিয়া ২ বছৰে হ'ল, এইটো কাটা গ'ল।
যাই তাৰ উপৰি মই চৰকাৰী আঁচনি নাই, ঘৰটো নাই। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আমাৰ বিকলাংগবিলাকৰ দিয়া কথা আছিল, পঞ্চায়তৰ মানুহে কৈছিল এবাৰ দিব, কাগজ পত্ৰ মই জমা দিলোঁ, কিন্তু নাই, তাৰ খবৰ নাই দি পেলাই। আৰু তাৰ ল'ৰাটোৰ কাৰণে পইচাটো পালেও মোৰ অতলৈ সকাহ হয়, এই যেনেকৈ ফৰ্ম ফিল আপ কিবা এনে দিব পাৰোঁ। আৰু তাৰপৰি তাকিলে তাতো ঘৰো পোৱা নাই, মই চৰকাৰী আঁচনিও নাই, কৃষকৰ পইচা পাইছিলোঁ সেইটোও কাটা গ'ল, সেইটোও কাটি নিলে। বা মোৰ মাইকীজনীৰো অৰুণোদয় নাই, মোৰ মাৰো নাই অৰুণোদয়। গতিকে এতিয়া মই পৰিয়ালটো কেনেকৈ চাওঁ, হাজিৰা কৰিতো মই চাব নোৱাৰোঁ। গতিকে ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে মোক এটা ঘৰ বা ল'ৰাটোৰ পেঞ্চনটো কৰি দিয়ে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মই চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ, মোৰ ল'ৰাটোৰ সেই বিকলাংগৰ সেই বৃদ্ধ পেঞ্চনটো পোৱা নাই, আৰু সেই পেঞ্চনটো যাতে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন অতি সোনকালে পোৱা কৰি দিয়ে। তাৰ অন্তত পঢ়া পাতিৰ অলপ চলা মিলা অসুবিধা হৈছে, মোৰো অলপ দিব নোৱাৰোঁ। আৰু তাৰ উপৰি চৰকাৰক মই এটা অনুৰোধ জনাইছোঁ, মোৰ এটা ঘৰ নাই বা অৰুণোদয়ো নাই, গতিকে যাতে হিমন্ত বিশ্ব শৰ্মাই মোক এটা ঘৰ দিয়ে আৰু মোৰ ল'ৰাটোৰ হিমাংশু বৰ্মনৰ তাৰ পেঞ্চনটো যাতে কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নলগা জেঙত লাগি থকাতকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবোৰ দিশতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। হিমাংশু বৰ্মন এটা উদাহৰণহে। এনেদৰে হয়তো ৰাজ্যৰ চৌদিশে লাখে লাখে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ আহিছে যদিও প্ৰকৃত ছবিখন পোহৰলৈ আনিব বিচৰা নাই সংবাদ মাধ্যমে। আমি পোহৰলৈ অনাৰ দায়িত্ব আনিলোঁ। এতিয়া চৰকাৰ কিংবা প্ৰশাসনে দুৰ্ভগীয়া হিমাংশু বৰ্মনক সহায়ৰ হাত আগবঢ়াই নে নবঢ়ায় সেয়া সময়ত হ'ব লক্ষণীয়। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।